বসন্ত আহিলে কুলিয়ে বিনাবে ঢোল পেপাই লগালে মাত আমারে নাচনী বিহু বুলি কলে ততে নাই কি অসমীয়াৰ বাপুতি সাহোন বহাগ বিহু সমাগত আৰু এই বহাগ বিহুত এটা বিশেষ অনুষ্ঠানে এনেকুৱা এটা ব্যক্তিক্ৰমী ধৰ্মী তেওঁলোকে বিহু উদযাপন কৰে ব্যক্তিক্ৰমীকৈ তেওঁলোকে বিহু উদযাপন কৰে আৰু তাৰ প্ৰমাণ মই আপোনালোকক এখন কাষত গুহাৰী বুলিয়ে ক'বনে কি বুলি ক'ব নাজানো কাষত আচলতে নিমন্ত্ৰণী পত্ৰ হয়তো ক'ব পাৰে কাষত লগাই দিছোঁ আপোনালোকে চাওক আনকমনকৈ প্ৰতি বছৰে উদযাপন কৰে মোৰ নটিচ হৈ আহিছে গতিকে আপোনালোককো এই কথাটো মই জনোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ গতিকে চাওক কাষত মই লগাই দিছোঁ আৰু মই পঢ়ি দিছোঁ শুনক উদ্ধকমাৰ ভিতৰত ষ্টাৰ্টিঙতে আছে ন ৰগ ঐ নিৰ্পুমিকা কিবা বুজিছে নাই বুজা নালাগে বুজিব মই বুজাই দিম তাৰ পিছৰ ডখৰ চাওক ৰিচু লৈ বগা চুহিয়া মিয়া সেকেন্ড লাইন থাৰ্ড লাইন কচা 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 উদ্ধকমা শেষ কি বুজিলে এতিয়া তাৰ তলত লিখিছে বনাপোৱা তলি ডুব ৰমাও হুবি এইটোত আচলতে লিখিছে কাষত কৈছে যে উলুটাই লিখিছোঁ উভতাই পঢ়িব বিহু বিহু লাগিব ষ্টাৰ্টিংটো দেখিলেনে কেনেধৰণে কৈছে এক্সেপশ্যনেল উলুটাই লিখিছোঁ উভতাই পঢ়িব বিহু বিহু লাগিব এতিয়া উভতাই পঢ়িম যেনেকৈ কৈছে শুনক ন ঘৰ এই বুলি পঢ়িলে ৰ ঘ বুলি নহয় এনেকৈ পঢ়ক ন ঘৰ ঘৰ ন ঘৰ ঐ পুৰণি পুৰণি কামি কটেকে কা মদচিকে মি বুলি পঢ়িবলৈ মদচিকে মি কটেকে কা নহয় তাৰপিছত ন ঘৰ ঐ পুৰণি কামি তাৰপিছত হুঁচৰি লৈ গাব আহিছোঁ আমি হা উলুটাই পঢ়িছোঁ চাক 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 অৰ্থাৎ নঘৰৈ পুৰণি কামি হুঁচৰি লৈ গাব আহিছোঁ আমি হা চাক 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 ঢোলত মাৰে নাই ঠিক সেইটো গতিকে কৈছে আপোনাৰো পদূলিত আপোনাৰ পদূলিত আমাৰ হুঁচৰি সুন্দৰ মানে উপস্থাপনটোৱে ব্যক্তিক্ৰমী মানুহক এনে আমোদ দিবৰ কাৰণে গতিকে তেওঁলোকে লিখিছে তলত যিহেতু বিহু ধেমেলীয়া বিহু পৰম্পৰাৰে আমি যি মন যায় তাকেই কৰিম ফূৰ্তিত মানে ধেমালিত বহুত কিবা কিবি কৰিম কৈছে হা ৰাতি ৩টা হ'লেও আপোনাৰ দুৱাৰত টক্কৰ মাৰিম মুঠতে হাজৰ কলহ বাকীহে এৰিম আমাৰ উজনিত হাজৰ কলহ বুলি ক'লে বহুতে বুজি পায় হয়তো বহুতে বুজি নাপাব পাৰে এবিধ মানে ঘৰতে বনোৱা লাইকে ৱাইন হয় এইটো ৰাইচ বিয়াৰ বুলিও কোনোবাই ক'ব বিচাৰে তাত কৈছে যে ৰাতি ৩টা হ'লেও আপোনাৰ দুৱাৰত টকৰ মাৰি মুঠতে হাজৰ কলহ বাকীহে এৰিম কণী যুঁজৰ পৰা আদি কৰি আগৰ দৰে সকলোবোৰে ৰাখিছোঁ নিমন্ত্ৰণ জনালোঁ অৰ্থাৎ আগতো তেওঁলোকে এনেধৰণৰ এক্সেপশ্যনেল কিছুমান বস্তু পাতি আহে মোৰ নজৰত থাকে এইখিনি আৰু গতিকে তেওঁলোকে এইবাৰ নিমন্ত্ৰণ জনাইছে এখন গুহাৰীয়ে হ'ব নে নিমন্ত্ৰণী পত্ৰহে হ'ব চাগে আমাৰ বিহু আমি অংশুমালী আহিব কিন্তু স্থান আগৰ জেগাত কৈছে তাৰিখ 1 বহাগৰ দিনাখন স্থান আগৰ জেগাতে তেওঁলোকে বিহু পাতিব কোনে আমি অংশুমালীয়ে গতিকে আপোনালোকে নাপাহৰিব আমি অংশুমালী বিহুত মানে জয়েন হ'বৰ কাৰণে আৰু এখন আছে এই বছৰৰ নিমন্ত্ৰণী পত্ৰ বা গুহাৰীয়ে যিয়ে নহওক ইয়াৰ আগৰ বছৰখন পঢ়িছক সেইখনো কিছু আমোদজনক মই আপোনালোকক আমোদ দিবৰ কাৰণে চিঠিখন পঢ়িছোঁ যোৱা বছৰৰ দৰে নহ'ব 500 টকা লাগিবই এই বছৰ নহয় যোৱা বছৰৰ এখন আছিলে দেই তেওঁলোকে কৈছে আপোনালোকে আমোদ পাব শুনক যোৱা বছৰৰ দৰে নহ'ব 500 টকা লাগিবই
28 ফুটীয়া বাঁহীৰে বিহু আৰম্ভ কৰিম এইবাৰ চাই ল'ব ও পকা বিলাহী নাগাও যোৱাবাৰ বহুত গালি দিলে এইবাৰ কিন্তু ঠগিলে নহব হৰাই লাগিবই লগতে এহাত দীঘল ফুল গামোচা আৰু ৰুমাল যিসকলে বুজিছে আমাৰ এফালে হয় কি হৰাই দিওঁতে যেতিয়া আমি হুঁচৰি মাৰো চোতালত হৰাই দিওঁতে হয় কি হৰাই যদি দেৰি হয় আমি গাঁও মানে ও পকা বিলাহী হৰাই দিলে দিয়াহি হৰাই যদি নিদিয়া আমাক বিদায় দিয়াহি এনেধৰণে আমি গাওঁ সেই কথাটোকে ধেমেলীয়া ৰূপত কৈছে তেওঁলোকে যে ও পকা বিলাহী নাগাওঁ এবাৰ যোৱাবাৰ বহুত গালি দিলে কিন্তু এইবাৰ ঠগিলে নহব হৰাইত লাগিবই এহাত দীঘল ফুল গামোচা আৰু ৰুমাল ধেমালি এহাত দীঘল গামোচাৰ ফুল গতিকে সেইটো কাৰণে ইয়াত এনেধৰণে লিখিছে তাৰ তলত লিখিছে আগৰ দৰে সকলোবোৰে আছে হাতত চীনা হাঁহৰ কণী লৈ আহি যাওক দেখা যাব মানে কণী যুঁজ হ'ব 1 বহাগৰ দিনা হাতত চীনা হাঁহৰ কণী লৈ আহি যাওক দেখা যাব 45,000 টকীয়া ঢোল চুৱাই থৈছো বুজি পাইছে মা কসম বুলি কৈছে কাখেদি মাখি উৰি গলেও ঢোলত ফুং কৰি উঠে বোলে ইমানেই ধুনীয়াকৈ চুৱাই থৈছে মই কন্টিনিউয়াস পঢ়ি দিছো আপোনালোকে মজা পাব চাওক প্ৰথমৰ পৰা পঢ়িছো যোৱা বছৰৰ দৰে নহব 500 টকা লাগিবই 28 ফুটীয়া বাঁহীৰে বিহু আৰম্ভ কৰিম এইবাৰ চাই ল'ব ও পকা বিলাহী নাগাওঁ যোৱাবাৰ বহুত গালি দিলে এইবাৰ কিন্তু ঠগিলে নহব হৰাই লাগিবই লগতে এহাত দীঘল ফুল গামোচা আৰু ৰুমাল আগৰ দৰে সকলোবোৰে আছে হাতত চীনা হাঁহৰ কণী লৈ আহি যাওক দেখা যাব 45,000 টকীয়া ঢোল চুৱাই থৈছো মা কসম কাখেদি মাখি উৰি গলেও ঢোলত ফুং কৰি উঠে আৰু তলত লিখিছে আমাৰ বিহু আমন্ত্ৰণ থাকিল একে স্থানতে তাৰিখ 1 বহাগ আমি অংশমালি এনেধৰণে প্ৰতি বছৰে আজি কেবা বছৰ কন্টিনিউয়াস পাতি আহিছে মই দেখিছো মই মাত্ৰ দুখন তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰ পালো বা গুহাৰীয়ে হওক যিয়ে পালো আপোনালোকৰ কাৰণে আগবালো কিবা এটা ভাল লাগে এখন পঢ়ি ভাল লাগে আপোনালোকে পঢ়ি চাওক কিবা এটা আমেজ পাব মই ডাঙৰকে লগাই দিছো এতিয়াতো মই ওলাই আছো মই ডাঙৰকে লগাই দিছো আপোনালোকে পঢ়ি চাওক পুশ কৰি ভিডিওটো পঢ়ি চাওক এফালৰ পৰা পঢ়ক আপোনালোকে এইখনে হৈছে আসলতে মই অকনমান খুলি কৈছো এই আমি অংশমালি অনুষ্ঠানটো হৈছে লেঙেৰী ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এখন সৰু ঠাই লেঙেৰী আৰু লেঙেৰীৰ ভিতৰে ঘটুংচিগা বুলি এখন গাঁও আছে সেই অঞ্চলতে আসলতে আমি অংশমালি এখিনি পাতে মোৰ ভাইটি সময় এজনে এখিনি আগভাগ লয় তেখেতে আৰু তেখেতৰ যিখিনি শব্দৰ গাঁথনি সেই গাঁথনিখিনি তেখেতেই আসলতে কৰে চিটিখনত খুব সুন্দৰ হয় আৰু তেখেতক সহায় কৰে গাঁৱৰ ৰাইজে তেখেতৰ লগৰীয়াই বা সেই অনুষ্ঠানটোৰ লগত জড়িত যিসকল অভিভাৱক আছে সৰু সৰু ল'ৰা ছোৱালীক আসলতে উৎসাহ দিবৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰে তেওঁলোকে তাত বহুত কিবা এটা নীতি নিয়ম নাথাকে বিহু বুলি তেওঁলোকে এটা নিয়ম পালন কৰে আৰু সেই নিয়মৰ লগত ৰজিতা খুৱাই আমাৰ পৰম্পৰাগত যিবোৰ কথা বতৰা আছে বা কাম কাজ আছে যেনেকৈ ধৰক সৰুৱে ডাঙৰক সেৱা ল'ব লাগে হেদিনাখন কণী যুঁজৰ কথা আহি পৰিব কলে ন ধেমালি চলতে 28 ফুটীয়া বাঁহী লৈ লম এনেকুৱা ধৰণৰ কমেডিৰ চলেৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক আসলতে সেই বস্তুখিনি তেওঁলোকক দেখুৱা হয় আৰু তেওঁলোকক আকৰ্ষণ কৰা হয় বিহুটোৰ প্ৰতি আমাৰ হেৰাই যোৱা বহুত বস্তু আছে সেই বস্তুবোৰ তেওঁলোকে ধৰি ৰাখিবলৈ যত্ন কৰে এই আমি অংশমালিয়ে গতিকে আমি অংশমালি এক বিশেষ ব্যক্তিক্ৰমী এটাই অনুষ্ঠান হৈ আছে সৰু হৈ থাকিব পাৰে চালুকিয়া হৈ থাকিব পাৰে কিন্তু তেওঁলোকে প্ৰতি বছৰে আৰু এই বহাগৰ বিহুটোত 1 বহাগৰ বিহুৰ দিনা তেওঁলোকে ইমান সুন্দৰকৈ মানে আনুষ্ঠানিকতা ৰাখিও অনানুষ্ঠানিক ধৰণে কিছুমান প্ৰগ্ৰাম কৰে যিবোৰৰ দ্বাৰা কণ সৰু সৰু ল'ৰা ছোৱালীবোৰ উপকৃত হয় আৰু আমাৰ কলা সংস্কৃতি আমাৰ বিহুৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'বলৈ মানে বাধ্য হৈ পৰে ঠিক আছে দিয়ক আমি অংশমালিৰ আৰু দীৰ্ঘায়ু কামনা কৰিছো তেওঁলোক আগবাঢ়ি যাওক আৰু অনুষ্ঠানটো লাহে লাহে আৰু ডাঙৰ হৈ যাওক আজিলৈ ভিডিওটো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিওলৈ আকৌ আহিম বাই বাই